তো অংকুৰ এনআইএছ একাডেমি আশা কৰোঁ সকলো ভালে আছে। আজি আমি এটা নতুন সিৰিজ ষ্টাৰ্ট কৰিব ওলাইছোঁ। সিৰিজটোত আমি মেথছৰ কিছুমান ইম্পৰ্টেণ্ট এক্সাম পাৰ্সপেক্টিভত কিছুমান ৰুল শিকিম যোনবিলাকে আপোনালোকক এক্সামত সহায় কৰিব। চ' পলম নকৰি ষ্টাৰ্ট কৰোঁ। আজি প্ৰথম ৰুলটো আছে ডিভিজিটিভ ৰুল। ডিভিজিটিভ ৰুল মানে এনেকুৱা হয়, ধৰি লওক এটা নাম্বাৰ 2D কেনেকৈ ডিভাইড হ'ব, 3D ডিভাইড হ'বলৈ কি ৰুল লাগিব, 4D ডিভাইড হ'বলৈ কি নিয়ম লাগিব, 5AD কেনেকৈ হ'ব, সেনেকৈ সেইটোকে কয় ডিভিজিটিভ ৰুল। মানে এটা নাম্বাৰ আপুনি এটা একজেক্ট নাম্বাৰ দি কেনেকৈ ডিভিজিবল হ'ব সেইটোকে কয় আপোনাৰ ডিভিজিটিভ ৰুল। ঠিক আছে, চ' আজি আমি প্ৰথম নিয়মটো চাওঁ। প্ৰথম ডিভিজিটিভ ৰুল অফ 2, মানে এটা নাম্বাৰ 2D কেনেকৈ ডিভাইড হয় সেইটো একেবাৰে ইজি হয়। যেতিয়া নাম্বাৰ এটাৰ ইউনিট প্লেচত 0, 2, 4, 6 বা 8 থাকিলে নাম্বাৰটো 2D ডিভিজিবল হ'ব। ধৰি লওক 10 ডিভাইড বাই 2 হয়নে 5। চিমিলাৰ ধৰক 1, 2, 6, 4, 8, 9, 0 0 আছে মানে 2D ডিভিজিবল হ'ব। চিমিলাৰ 7, 8, 5, 6 6 আছে ইভেন নাম্বাৰ, চ' 2D ডিভাইড হ'ব। কিন্তু 1, 7, 8, 9 ইয়াৰ ইউনিট প্লেচত কি আছে 9, অড নাম্বাৰ, 2D ডিভাইড নহয়। ঠিক আছে, বুজি পালে চাগে। এটা কুৱেশ্যন আনিছোঁ, সেইটো চাই লওক। পৰীক্ষাত এনেকুৱা টাইপৰে আহে। ইন দ্য নাম্বাৰ, মানে এটা নাম্বাৰ কৈ আছে 583A, মানে কি হয়, এইটো এটা নাম্বাৰ, এ জেগাত এটা নাম্বাৰ বহিব। দ্য এলফাবেট এ ৰিপ্ৰেজেণ্টছ আ ডিজিট, কৈছে কি এ আখৰটোৱে এটা ডিজিট ৰিপ্ৰেজেণ্ট কৰে। ফৰ হাউ মেনি ভেলুজ অফ এ, মানে এৰ কি ভেলু হ'ব যোনকেইটা এৰ জেগাত বহিলে নাম্বাৰটো 2D ডিভিজিবল হ'ব। বুজি পাইছেনে? কৈছে কি 583A, মানে কৈছে কি এৰ জেগাত কি নম্বৰ বহিলে সেই নাম্বাৰটো 2D ডিভিজিবল হ'ব। এটা চাওক 583, আমি এৰ জেগাত 0 বহালে ডিভিজিবল হ'বনে? মানে এটা পালোঁ। চিমিলাৰলি 5832 2 বহাব পাৰিম দুটা। 5834 বহাব পাৰিম তিনিটা পালোঁ। 5836 চাৰিটা আৰু 5838 পাঁচটা। মানে কি এৰ জেগাত 5টা নাম্বাৰ বহিলে 2D ডিভিজিবল হ'ব। কেইটা? অপশ্যন চি, 5টা।